নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক আটাইকে স্বাগতম জনাইছো দ্য প্ৰাইম শ্ব'লৈ মই জয়ন্ত মাধৱ গোস্বামী আৰু আজিৰ দ্য প্ৰাইম শ্ব' এক আমি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছো এই অনুষ্ঠানৰ আয়োজন এই কাৰণেই যে এগৰাকী বিশেষ ব্যক্তিৰ কাইলৈ উপজা দিন অসমবাসীৰ হিয়াৰ আমঠু অসমবাসীৰ প্ৰাণৰো আপোন জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক জগতখনৰ এক উজ্জ্বল জ্যোতিষ্ক যাৰ নামেই পৰিচয় যাৰ নামত আছে এক শিহৰণ আৰু সেইগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাইলৈ 50 সংখ্যক উপজা দিন আৰু কাইলৈ উপজা দিন উপলক্ষে আমি আগতীয়াকৈ জন্মদিনৰ উলগ যাচিবলৈ জুবিন গাৰ্গলৈ আগতীয়া জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিবলৈ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আয়োজন কৰিছো আজি আমাৰ দ্য প্ৰাইম শ্ব' আৰু দ্য প্ৰাইম শ্ব'ত আজি জিপাল হ'ব জুবিন গাৰ্গৰ গীত মাত কথাৰে কেইবাগৰাকী অতিথি আছে আজি আমাৰ সৈতে দ্য প্ৰাইম শ্ব'ত আমি অতিথিসকলক আমন্ত্ৰণ জনাই আনিছো আজি আমাৰ এই অনুষ্ঠান হুৰেৰে সজাই পৰাই তুলিবলৈ আৰু বিভিন্ন কথা পাতিম জুবিন ফ্যান্স ক্লাবৰ সদস্য আছে আমাৰ সৈতে এই মুহূৰ্তত আমি পৰিচয় কৰাই দিম জুবিন ফ্যান্স ক্লাবৰ দুগৰাকী সদস্য আছে আমাৰ সৈতে আজাদ আৰু ৰূপম স্বাগতম আমাৰ সৈতে আছে যুৱ প্ৰজন্মৰ উদীয়মান দুগৰাকী কণ্ঠশিল্পী নিবেদিতা কলিতা আৰু দীপাংকৰ মেধি আপোনালোক দুয়োগৰাকীকো স্বাগতম জনাইছো জুবিন গাৰ্গ বুলি ক'লে এক শিহৰণ এক হত্যা অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদানেই নহয় সমাজ জীৱনতো জুবিন গাৰ্গৰ আছে অনবদ্য অৱদান এগৰাকী মানৱ দৰদী শিল্পী হৈছে জুবিন গাৰ্গ আৰ্তজনৰ কাষত সদায় থিয় হয় জুবিন গাৰ্গ বানপীড়িতসকলৰ কাষত সদায় থিয় হয় জুবিন গাৰ্গ প্ৰকৃতি প্ৰেমৰো আছে তেওঁৰ এক বিশেষ পৰিচয় প্ৰত্যেকটো অনুষ্ঠানতেও তেওঁ বৃক্ষ ৰোপণ কৰি প্ৰকৃতি প্ৰেমৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে শ্ৰোতা দৰ্শকসকলৰ মাজত কেৱল সংগীতেই নহয় অভিনয় সিনেমা পৰিচালনালৈ অনবদ্য অৱদান অসমৰ সংস্কৃতিৰ জগতখনলৈ এইগৰাকী উজ্জ্বল জ্যোতিষ্কক আমি আগতীয়াকৈ জনাইছো উপজা দিনৰ বহুত শুভেচ্ছা আৰু আৰম্ভ কৰিছো আজি আমাৰ দ্য প্ৰাইম শ্ব' আমি আজি এটা গীতেৰেই জুবিন গাৰ্গৰ এটা গীতেৰে আৰম্ভ কৰিছো দ্য প্ৰাইম শ্ব' মই নিবেদিতা আপোনাৰ কাষলৈ আহিছো প্ৰথমেই সুধি ল'ব বিচাৰিম জুবিন গাৰ্গ বুলি ক'লে কি আহে মনলৈ কেনেকুৱা ধৰণৰ শিহৰণ জাগে জুবিন গাৰ্গ বুলি ক'লে অসমৰ হিয়াৰ আমঠু আৰু জুবিনদাৰ গীত শুনিয়েই আমি ডাঙৰ হৈছোঁ বুলি ক'ব পাৰি আৰু লগতে জুবিনদাৰ গীত নহ'লে যেন আমাৰ অসমীয়াৰ যোনটো মিউজিক ইণ্ডাষ্ট্ৰি চাগে নচলিলেহেঁতেন গতিকে তেওঁৰ গীতৰ বিৰাট ডাঙৰ ফেন মই এগৰাকী আৰু আই থিংক সকলোৱে জুবিন গাৰ্গৰ গীত ভালেই পায় গতিকে আজি খুব ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানত তেওঁক আগতীয়াকৈ উইচ কৰিব পাই খুব ভাল লাগিছে ঠিক আছে তেতিয়াহ'লে আমি এটা তোমাৰ গানেৰেই আমি জুবিন দালৈ জন্মদিনৰ উলগ জ্ঞাপন কৰোঁ ঠিক আছে বাৰু জুবিন দাই গোৱা এটি গীত দিগন্ত ভাৰতী ছাৰৰ গান গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে চকুলোৰে মালা কথা গালত কিৰণ দিব খুজিছা চকুলোৰে মালা কথা গালত কিৰণ দিব খুজিছা শুকান এখিলা পাতৰ বুকুত কিয় বসন্ত বাগিছা ডালেৰি সৰা বহুদিন হ'ল ডালেৰি সৰা বহুদিন হ'ল মিছাতে সতেজ কিয় বুলিছা চকুলোৰে মালা কথা গালত কিৰণ দিব খুজিছা আপোন পৰিচয় হেৰুৱা মই মৰা সুতি কোনো দিয়েনো এৰি গ'ল সিও বেথাৰে স্মৃতি খাওঁ
ঢল হয়নে আলহী শাওনৰ ঢল হয়নে আলহী বুলি কিয়নো ভাবিছা চকুলোৰে মালা কথা গালত কি ৰং দিব খুজিছা শুকান এখিলা পাতৰ বুকুত কিয় বসন্ত বাকিছা ডালেৰি সৰা বহুদিন হ'ল ডালেৰি সৰা বহুদিন হ'ল মিছাতে সতেজ কিয় বুলিছা ধন্যবাদ অপূৰ্ব সুন্দৰ জুবিনদাৰ গীত সুৰ কথা আচলতে কৈ শেষ কৰিব নোৱাৰি ইমান সুৰীয়া আৰু তেওঁৰ সংগীতৰ যাত্ৰাটো ইমান দীঘলীয়া যে 1992 চনৰ পৰা অনামিকাৰ পৰা চিলালৈ বা এই পৰ্যন্ত যিমান তেওঁ গীত গাইছে যিমান গীত আমাৰ দৰ্শকসকলক উপহাৰ দিছে প্ৰতিটো গীতেই সমানেই জনপ্ৰিয় হৈছে মই ফ্যান ক্লাবৰ দুগৰাকী সদস্য আছে তেওঁলোকৰ কাষলৈ আহিম লগতে আমি দৰ্শকসকলক জনাই থওঁ মাজুলীটো জুবিনছ ফ্যান ক্লাবে বিশেষ অগতানুগতিক অনুষ্ঠানৰ আজি আয়োজন কৰিছে জুবিনদাৰ 50 সংখ্যক উপজাদিনৰ প্ৰাক্ষণত আমি সেই পৰিৱেশো আপোনাক দেখুৱাম মাজুলীৰ পৰা থাকিব আমাৰ সাংবাদিক ভাস্কৰ কতকি পোনপটীয়া সম্প্ৰচাৰত আৰু তাৰ সমান্তৰালকৈ ষ্টুডিঅলৈ আমি পুনৰ আমন্ত্ৰণ জনাম দুগৰাকী অতিথি আৰু কিছু সময় পিছতে সংযোগ হ'ব আমাৰ ষ্টুডিঅত আন দুগৰাকী অতিথি এগৰাকী হৈছে সমীৰ চিন্ময় আৰু আনগৰাকী হৈছে অনুপ এগৰাকী ব্যতিক্ৰমী জুবিন গাৰ্গৰ ফ্যান হয় তেওঁ ডিব্ৰুগড়ৰ পৰা আহিছে আজি আমাৰ অনুষ্ঠানতে অংশগ্ৰহণ কৰিব এতিয়াও তেওঁ বাটতে আছে কিছু সময় পিছতে আমাৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅত আহি তেওঁ উপস্থিত হ'ব তেওঁ বিশেষ ব্যতিক্ৰমী ৰূপেৰে জুবিন গাৰ্গক কাইলৈ উপজাদিনৰ উলগ জনাব কি উপায়েৰে তেওঁ কি পন্থাৰে তেওঁ জুবিন গাৰ্গক উপজাদিনৰ উলগ জনাব হেয়া আমি লাইভ দেখুৱাম আমাৰ নিউজ 18ৰ ষ্টুডিঅৰ পৰা কিন্তু এই মুহূৰ্তত মই আহিছো জুবিন ফ্যান ক্লাবৰ দুগৰাকী সদস্য আছে আজাদ আৰু ৰূপম মই ৰূপম আপোনাৰ কাষলৈ আহিছো 50 সংখ্যক উপজাদিন নিশ্চয়কৈ বিশেষ হ'ব স্পেশাল হ'ব কাইলৈ দিনটো জুবিন গাৰ্গৰ বিশেষকৈ ফ্যান ক্লাবে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে উপজাদিনৰ নিশ্চয়কৈ আমি জুবিন গাৰ্গ ফ্যান ক্লাব কামৰূপ মহানগৰ জিলাৰ কমিটিয়ে অহাকাইলৈ আমি বিশেষ ধৰণে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম আমি পোনপ্ৰথমে আমাৰ গুৱাহাটীস্থিত যি বশিষ্ঠ দেৱালয় আছে বশিষ্ঠ দেৱালয়ত পোনপ্ৰথমে জুবিনদাৰ অনাগত জীৱন যাতে সুখৰ হয় সকলো ক্ষেত্ৰতে তেখেতে যি ধৰণে আগবাঢ়ি আছে আৰ্তজনক সহায় কৰাৰ পৰা প্ৰকৃতি প্ৰেমলৈকে যি ধৰণৰ কাম কৰি আছে সমাজখনৰ হকে বা চিনেমা ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে যাতে আগুৱাই যাব পাৰে তেখেতক সুস্বাস্থ্য কামনা কৰি বশিষ্ঠ দেৱালয়ত আমি প্ৰথম বন্তি প্ৰজ্বলন কৰিম আমাৰ তৰফৰ পৰা বন্তি প্ৰজ্বলনৰ পিছতে আমি বৃক্ষৰোপণ কৰিম বৃক্ষৰোপণৰ পিছতে আমি গুৱাহাটী মহানগৰত যিমান ধৰণৰ ফুটপাথত বা বিভিন্ন ধৰণৰ মানুহ আছে তেখেতসকলক খোৱা বস্তু যোগান ধৰাৰ উপৰিও অন্যান্য কিছুমান পন্থা আমি হাতত ল'ম ইয়াৰ উপৰি আমি এটা বিশেষ পদক্ষেপ ল'ম অহাকালিলৈ যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই এজন প্ৰকৃতিপ্ৰেমী গড় হত্যাৰ হকে তেখেতে মাত মাতিছে বা আমাৰ বন সংৰক্ষণৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে সেয়া আমি এটা বিশেষ পদক্ষেপ ল'ব বিচাৰিছোঁ যে আমি দেখা পাওঁ হৰ্ডিঙৰ নামত বা বেনাৰ পোষ্টাৰৰ নামত গছবিলাকত গজাল মৰা হয় এই যিটো গজাল মৰা ব্যৱস্থা গজাল মৰা আমাৰ মানুহৰ গাত যদি কিবা আচুৰো লাগে আমি দুখ পাওঁ বা আমি চিঞৰি দিব পাৰোঁ কিন্তু গছডালেতো সেই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ল'ব নোৱাৰে এই ক্ষেত্ৰত আমি কামৰূপ মহানগৰ জিলা সমিতিয়ে আমাৰ কামৰূপ মহানগৰত এই ধৰণৰ বিশেষ পন্থাৰ দ্বাৰা আমি জনসাধাৰণক সচেতন কৰিবলৈ চেষ্টা জনাম আৰু মই এই মঞ্চৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ আমাৰ অল আছামত যিমান জুবিন গাৰ্গ ফেন ক্লাব আছে তেখেতসকলেও অহাকালিৰ দিনটোত অন্ততঃ প্ৰকৃতি প্ৰেমৰ ওপৰত নজৰ ৰাখি গছত যাতে গজাল কোনো ধৰণৰ নামাৰে গছত পোষ্টাৰ বেনাৰ লগোৱাৰ নামত যাতে তেনেধৰণৰ পন্থা হাতত নলয় তাৰ কাৰণে জনসাধাৰণক সচেতন কৰিব আৰু জুবিন গাৰ্গৰ স্বাস্থ্যৰ বা অনাগত ভৱিষ্যতত তেখেত যাতে কুশলে থাকে অনাগত জীৱনত আমাৰ অসমৰ কাৰণে আৰু এনেকুৱা ধৰণৰ পদক্ষেপ লৈ আমাৰ সমাজখনক সাংস্কৃতিক হওক সাহিত্য হওক চিনেমা জগত হওক সকলোতে আগবঢ়াই নিব পাৰে তাৰ কাৰণে প্ৰাৰ্থনা জনাবলৈ মই আহ্বান জনাইছোঁ হয়
মই আজাদৰ কাষলৈ আহিম আজাদৰ পৰা মই কিছু কথা জানিম অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে ৰূপমে অল আসাম সমগ্ৰ অসমত থকা জুবিন গাৰ্গৰ ফেন ক্লাবে যেহেতু কাইলৈ দিনটো উপজা দিন পালন কৰিব 50 সংখ্যক উপজা দিন আৰু এই ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বিশেষ বাৰ্তা দিবলৈ চেষ্টা কৰিছে প্ৰকৃতিৰ প্ৰেমৰ বাৰ্তা দিবলৈ চেষ্টা কৰিব মাজুলী ফেন ক্লাবে কিন্তু এইখিনি মুহূৰ্তত আমি মাজুলীলৈ যাব বিচাৰিম মাজুলীৰ পৰা এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সাংবাদিক ভাস্কৰ কটকী ভাস্কৰ কাইলৈ 50 সংখ্যক উপজা দিন জুবিন গাৰ্গৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজা দিন জুবিন ফেন ক্লাবে অগতানুগতিকভাৱে উদযাপন কৰিব কাইলৈ গতিকে আজি প্ৰাক্ষণত কেনেকুৱা ধৰণৰ পৰিৱেশ তাত দেখিবলৈ পোৱা হৈছে কি পৰিকল্পনা আছে মাজুলীৰ জুবিন গাৰ্গ ফেন ক্লাবৰ নিশ্চিতভাৱে জয়ন্ত চক 1972 চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ এক পৰিচয় বৰ্তমান সমগ্ৰ বিশ্বই পাবলৈ সক্ষম হৈছে কাৰণ তেখেত সংগীতৰ লগতে জড়িত নহয় তেখেত সাংস্কৃতিকভাৱে আচলতে অসমীয়া সংস্কৃতিক আগবঢ়াই লৈ গৈছে আৰু বৰ্তমান আমি উপস্থিত আছোঁ মাজুলী মহাবিদ্যালয়ৰ সন্মুখত য'ত মাজুলী মহাবিদ্যালয়ত যিসকল ছাত্ৰই শিক্ষা গ্ৰহণ কৰি আছে সেই ছাত্ৰসকলে জুবিন প্ৰেমী ছাত্ৰসকলে বৰ্তমান জুবিনৰ জন্মদিনক লৈ এক ব্যতিক্ৰমী আচলতে তেওঁলোকে কাৰ্যসূচী হাতত লৈছে মই জানিবলৈ চেষ্টা কৰিম পোনে পোনে মই তোমাৰ ওচৰলৈ আহিছোঁ কাইলৈ যিহেতু জুবিন গাৰ্গৰ জন্মদিন কেনেদৰে সাজু হৈছে আচলতে আমি প্ৰত্যেক বছৰে জুবিনদাৰ জন্মদিনটো বিশেষ ধৰণে পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আমাৰ এটা জুবিনদাৰ অনুৰাগীসকলৰে এটা জুবিনদাৰ আদৰ্শলৈ এটা অনুষ্ঠান ইতিমধ্যে সৃষ্টি হৈছে ৰুমাল লাইভ বুলি সেই ৰুমাল লাইভৰ উদ্যোগতে আমি বিগত বৰ্ষসমূহত জুবিনদাৰ জন্মদিনটো আমি পালন কৰি আহিছোঁ যোৱা বছৰ আমি দুদিনীয়া কাৰ্যসূচীৰে জুবিনদাৰ জন্মদিন পালন কৰিছিলোঁ আৰু এই বছৰো আমি সম্পূৰ্ণ এটা দিন আমি কাৰ্যসূচী লৈ ইতিমধ্যে আমি কাৰ্যসূচীসমূহ ঘোষণাও কৰিছিলোঁ কি হ'ব কিন্তু সমস্যাটো হ'ল যে মাজুলীৰ যিহেতু ৰাস মহোৎসৱ কাইলৈৰ পৰা আৰম্ভ হ'ব গতিকে ৰাস মহোৎসৱ আৰম্ভ হোৱাৰ খাতিৰত আমি সেই বিশেষ কাৰ্যসূচীসমূহ বাতিল কৰি অন্তুষ্টুপীয়াকৈ মানে জন্মদিনটো উদযাপন কৰিবলৈ লৈছোঁ তথাপিও আমাৰ কাইলৈ আমি মাজুলীৰে বিশেষ 7খন ক্ষেত্ৰৰ 7জন ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ এটা কাৰ্যসূচী ৰাখিছোঁ আৰু সেই কাৰ্যসূচীটো আমাৰ গৃহে গৃহে গৈ হ'বগৈ সেই 7জন ব্যক্তিৰ গৃহতে গৈ আমি সম্বৰ্ধনা জনাম আৰু পুৱাৰ ভাগত আমাৰ প্ৰথম কাৰ্যসূচীটো আছে বৃক্ষৰোপণৰ পাছতে জন্মদিনৰ অন্তুষ্টুপীয়া আদি কাৰ্যসূচী থাকিব আৰু তাৰপিছতে সেই বিশেষ 7গৰাকী লোকক আমি ৰুমাল লাইভ মাজুলী জিলা সমিতিৰ তৰফৰ পৰা ঘৰতে গৈ সম্বৰ্ধনা জনাম ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু মই তোমাৰ ওচৰলৈ আকৌ আহিম কিন্তু তাৰ সমান্তৰালে মই এটা গান শুনিবলৈ বিচাৰিছোঁ যিহেতু তোমাৰ পৰা এটা গান শুনিবলৈ দিছোঁ তুমি যিহেতু দেখিছোঁ আমি যে সুন্দৰ জুবিনৰ গীত গোৱা গতিকে আমাৰ দৰ্শকসকলৰ কাৰণে এটা গীত গাবলৈ আহ্বান জনালোঁ পোনপ্ৰথমে নিউজ 18ৰ সকলো কৰ্মকৰ্তাক মই বহুত ধন্যবাদ জনাইছোঁ ৰুমাল লাইভৰ জৰিয়তে মই এটা গান গাবলৈ আজি আহিলোঁ আৰু পোনপ্ৰথমে প্ৰথম কথা মই সৰুৰে পৰা জুবিনদাৰ বহুত অনুৰাগী হয় আৰু তেখেতৰ গান বহুত ভাল পাওঁ তেখেতৰ গান মোৰ শিৰে মানে বৈ আছে সেইকাৰণে আজি মানে জুবিনদাৰ এটা গান গাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ জুবিনদাই এইটো গম পাব মানে ভাল পাব শুনি একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি একবিংশ শতিকাৰ মোৰ কাহিনী ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমি ৰুমালৰ ভাজে ভাজে দুখৰে বিননি ৰুমালত কাহিনী ৰুমালত জীৱনী ৰুমালত হুমুনিয়া ৰুমালত উচুপনি ৰুমাল 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 এখন ৰঙা ৰুমাল 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 আজিৰ খেতা ৰুমাল হয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু মই বিভিন্নজন ইয়াত ছাত্ৰ আছে জুবিন প্ৰেমী আছে আচলতে মই কথা পাতিবলৈ চেষ্টা কৰিম কাইলৈ যিহেতু জুবিন গাৰ্গৰ জন্মদিন অতি মৰমৰ জুবিন গাৰ্গৰ কাইলৈ জন্মদিন গতিকে কি কেনেধৰণৰ কাৰ্যসূচী আছে মই পোনপ্ৰথমে নিউজ 18ৰ ফালৰ পৰা জুবিনদালৈ বহুত জন্মদিনৰ শুভেচ্ছা জনালোঁ যাতে তেওঁৰ দীৰ্ঘায়ু হওক
আৰু আমাৰ এতিয়া ভাতৃপ্ৰতিম প্ৰাঞ্জলে কৈ গৈছে যে আমাৰ কাৰ্যসূচীখিনি আমি ৰাস মহোৎসৱৰ মাজুলী যিহেতু ৰাস মহোৎসৱৰ এটা ডাঙৰ আয়োজন হয়, গতিকে আমি খুব সম্ভৱ আমি আগবেলাৰ ভিতৰতে গোটেই কাৰ্যসূচীখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। এইবাৰ কাৰ্যসূচীসমূহ চব অনুষ্ঠিত হ'ব, যিহেতু ৰাস মহোৎসৱৰ লগত সকলো জড়িত হৈ গ'ল, সেইকাৰণে আমি বিশেষ আনুষ্ঠানিকভাৱে কামখিনি কৰিব নোৱাৰোঁ। সেই ৰাতিপুৱা সোনকালে আমি গছপুলি ৰোপণ কৰিম। গছপুলি ৰোপণ কৰাৰ পিছতে আমাৰ ৰুমাল লাইভৰ যিখিনি সদস্য আছে আৰু যিখিনি আমাৰ মাজুলী মহাবিদ্যালয়ৰ লগতে মাজুলীৰ যিসকল ডেকা ধৰক জুবিন অনুৰাগী আছে, তেওঁলোকৰ লগত গৈ আমি মাজুলীৰ কেইজনমান বিশেষ লোকক আমি সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনোৱাৰ ওপৰতে আমি ৰাতিপুৱা গছপুলি ৰোপণ কাৰ্যসূচীৰ পাছতে আমি জুবিনদাৰ হৈ পেলাই আমি কেক কাটিম তাতে জন্মদিন হৈ। তেনেকৈ আমি কাৰ্যসূচীটো আগবেলাৰ ভিতৰতে আমি সম্পন্ন কৰিবলৈ চেষ্টা কৰিম। হয়, ভাস্কৰ বিদায় জনাইছো এই মুহূৰ্তত আপোনাক। হয় ভাস্কৰ, নিশ্চয় বিভিন্ন কাৰ্যসূচী আছে অনুষ্টুপীয়াকৈ হ'লেও ৰাস মহোৎসৱৰ মাজতে তেওঁলোকে জুবিনদাৰ উপজাত দিন তেওঁলোকে পালন কৰিবলৈ প্ৰস্তুতি চলাইছে। ধন্যবাদ ভাস্কৰ এইখিনি মুহূৰ্তত, আৰু ফেন ক্লাবৰ সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। মই পুনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিছোঁ। এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে আন এগৰাকী শিল্পী সমীৰ চিন্ময়, আপোনাকো স্বাগতম জনাইছোঁ। আপোনাৰ কাষলৈ আহিম, কিন্তু এইবাৰ মই দীপাংকৰৰ কাষলৈ আহিছোঁ। ইতিমধ্যেই নিবেদিতাই কৈছে যে জুবিন গাৰ্গৰ লগত এবাৰ সাক্ষাৎ পাবলৈ, জুবিন গাৰ্গৰ সৈতে এটা গান গাবলৈ সকলোৰে এটা আশা থাকে, বিশেষকৈ উদীয়মান শিল্পীসকলৰ। আপুনি কেনেকুৱা ধৰণৰ সান্নিধ্য লাভ কৰিছে, লগতে এটা গান শুনিম। হয়, জুবিন দাক সৰুতে বহুত মই জুবিন দাক সৰুৰ পৰাই বহুত ফ'ল' কৰোঁ, আইডল বুলিয়ে ক'ব লাগিব আৰু। হয়, আৰু তেখেতক গুৱাহাটী আহি পেলাই মই 2017 তেখেতক ঘৰত লগ পাইছিলোঁ। গতিকে বহুত ভাল লাগিছিলে তেতিয়া। তেখেতে কিছুমান কথা কৈছিলে গানক লৈ পেলাই এনেকৈ চৰ্চা কৰিবলৈ কিবা কিবি। গতিকে এতিয়াও তেখেতৰ বহুত বস্তু শিকিয়ে চলি আছোঁ। তেখেতৰ গীত, তেখেতৰ মানুহ হিচাপে, তেখেতৰ শিল্পী হিচাপে এজন যিখিনি কৰিবলগীয়া আছে, তেখেতৰ পৰা বহুত শিকিবলগীয়া আছে। গতিকে এনেকৈ তেখেতৰ পৰাই তেখেতৰ ৰাস্তা লৈ পেলাই চলি যোৱা বুলি ক'ব লাগিব আৰু। নিশ্চয় নিশ্চয়, অনুপ্ৰেৰণা। জুবিন গাৰ্গ অনুপ্ৰেৰণা। ঠিক আছে, এটা গীত শুনো তেতিয়াহ'লে। নিবেদিতাই অলপ মাইক্ৰফোনটো। হয়, দিয়া ঘুরাই দিয়া পৃথিবী আমার আইতারে সাধু তৰালি ভৰা সুতার সেয়াই লাগে আমাক, নালাগে উলুটা পৃথিৱী। ও আমি এচোন পৃথিৱী ভঙাৰু গঢ়াৰ সপোন নতুন। আনা ঘূৰাই আনা ধৰানি ভাজিয়া, শেৱালি পাহিৰ দুভৰি থুনুক থানা, সেয়াই লাগে আমাক, নালাগে উলুটা পৃথিৱী। ও আমি এচোন পৃথিৱী ভঙাৰু গঢ়াৰ সপোন নতুন। Touch it, touch your freedom. Grab it, hold it, and bring to your knees. Oh, with you, we all are with you. We make the world shine like the sun. Touch it, touch your freedom. Grab it, hold it, and bring to your knees. Oh, with you, we all are with you. We make the world shine like the sun. We are the one.
ধন্যবাদ নিশ্চয় উই আৰ দ্য ওৱান এটা প্ৰত্যেকটো গানৰে এটা এটা সুন্দৰ বাৰ্তা দিছে জুবিন গাৰ্গে এনেকুৱা ধৰণৰ জনপ্ৰিয় গীতৰ মাধ্যমেৰে এইগৰাকী শিল্পীয়ে আমি জুবিন গাৰ্গৰ বহুতো গান শুনিম কথা পাতিম ফেন ক্লাবৰ সদস্য আছে আন এগৰাকী কণ্ঠশিল্পী আছে সমীৰ চিন্ময় আমি তেওঁৰ পৰাও গীত শুনিম কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠানত ল'ব লাগিব এটি বাণিজ্যিক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আৰু দ্য প্ৰাইম শ্ব'ত আজি আমাৰ বিশেষ আয়োজন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 50 সংখ্যক উপজাত দিনৰ প্ৰাক্ষণত আমি আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গলৈ এই মুহূৰ্তত মই পুনৰ আহিছোঁ জুবিন গাৰ্গ ফেন ক্লাবৰ আন এগৰাকী সদস্য জাভেদ আছে আজাদ আছে আমাৰ সৈতে আজাদ মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে ৰূপমেই কৈছে যে কেনেকুৱা ধৰণৰ পৰিকল্পনাৰে কাইলৈ আপোনালোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে গুৱাহাটী মহানগৰীত ইতিমধ্যে ৰূপমেই কৈছে যে প্ৰকৃতি প্ৰেমৰ এটা বাৰ্তা দিয়া হ'ব বিভিন্ন সময়ত জুবিন গাৰ্গে প্ৰকৃতি প্ৰেমৰ বাৰ্তা দি আহিছে সেয়া বৃক্ষৰোপণ কৰিয়ে হওক বা গড়ৰ পোৱালি প্ৰতিপালন কৰিয়ে হওক বিভিন্ন ধৰণেৰে তেওঁ প্ৰকৃতি প্ৰেমৰ বাৰ্তা দি আহিছে কিন্তু এইখিনি মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম যিটো হিউজ ফেন ক্লাব জুবিন গাৰ্গৰ লেখিয়াকৈ আৰু অসমত হয়তো কাৰো নাই এনেকুৱা এটা হিউজ ফেন ক্লাব গতিকে জুবিন গাৰ্গক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ফেন ক্লাবৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ অৰিহণা আছে নমস্কাৰ প্ৰথমতে মই গুৱাহাটী কামৰূপ মহানগৰী জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা নিউজ 18ৰ সমূহ দাদাসকললৈ ধন্যবাদ জ্ঞাপন কৰোঁ আজি সুন্দৰ এক অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰি যিখিনি মৰম আগবঢ়ালে আৰু লগতে আজি এই নিউজ চেনেলৰ মজিয়াৰ পৰাই আমাৰ অতিকে মৰমৰ জুবিনদালৈও আগন্তুক জন্মদিনৰ বহু মৰম আৰু শুভকামনা জনালোঁ আৰু যিহেতু অহাকালি গুৱাহাটী কামৰূপ মহানগৰী জুবিন গাৰ্গ ফেন ক্লাবৰ লগত অসমৰ বাহিৰতো যিহেতু এতিয়া বেংগলৰতো আমাৰ ফেন ক্লাব আছে 64টা ফেন ক্লাবে অহাকালি নিজাববীয়াকৈ কাম কৰিব সেইধৰণে গুৱাহাটীত মোৰ সতীৰ্থ বন্ধু ৰূপমে ক'লে গুৱাহাটী মহানগৰীত জুবিন গাৰ্গ ফেন ক্লাবে প্ৰথমে আমি বশিষ্ঠ মন্দিৰত তেওঁৰ বাবে আমি চাকি জ্বলাম আৰু লগতে গুৱাহাটীখনৰ যিখিনি আপোনাৰ যেনেকুৱা গছত বেনাৰ লগাই বা ব্ৰিজৰ তলত কিছুমান এড দি থাকে কাৰণ চৰকাৰেতো সুন্দৰভাৱে আমাক গঢ়ি দিছে সুন্দৰ এখন ব্ৰিজ হওক বা ৰাস্তাবোৰ কিন্তু আমি মানুহবোৰ সজাগ হ'ব লাগিব চাফা হ'ব লাগিব তেতিয়া আমাৰ পৰিৱেশখন চাফা হ'ব আমাৰ মনবোৰ চাফা হ'ব আমাৰ কামবোৰ চাফা হ'ব প্ৰথমতে আমি গছৰ পৰা আহি আমি ব্ৰিজৰ তলত যিবোৰ বেনাৰ আছে যি এডৰখিনি লগাই সেইবোৰ আমি মুচি পেলাম আৰু সকলোকে এটা আহ্বান জনাম যেন সেইটো অনাগত দিনত তেনেকুৱা ধৰণৰ বেয়া কাম বা বেনাৰবোৰ নলগায় আৰু লগতে যিবোৰ পথত থকা দৰিদ্ৰ পৰিয়ালসকল আছে তেওঁলোকক কিছু সাহায্য তেওঁলোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম যিহেতু আমি লকডাউনত গুৱাহাটী কামৰূপ মহানগৰীৰ যিখিনি ফেন ক্লাব আছে তেওঁলোকে আমি বশিষ্ঠৰ মন্দিৰৰ পৰা মাছখোৱালৈ যিখিনি পথত থাকে সকলোৱে মিলি আমি খিচৰি এনেকুৱা ধৰণৰ কিছুমান খাৱা সামগ্ৰী তেওঁলোকক যোগান ধৰিছিলোঁ আৰু যিহেতু আমাৰ ল'ৰা ছোৱালীখিনি বহুত সৰু ল'ৰা কিছুমানে ক্লাছ 8, 9, 10ত পঢ়ি আছে কিছুমানে কলেজত পঢ়ি আছে সকলোৱে নিজৰ পকেটৰ পৰা তেওঁলোকে ধন লৈ কিনে তেনেকুৱা ধৰণৰ আমি কামবোৰ সদায় কৰি আহিছোঁ আৰু যিহেতু আমি 2015 বৰ্ষত প্ৰথম আমি 15জনমান ল'ৰা ছোৱালীয়ে আছিলোঁ আৰু সেই 15জন ল'ৰা ছোৱালীয়ে মিলি আৰু যিহেতু আমাৰ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়া আছিলে আমাৰ লগত তেওঁ প্ৰতিটো খোজত তেওঁ উপদেশ দিছিলে কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগিব আৰু তেনেকুৱা ধৰণৰ আমি আগবাঢ়ি ওলাইছিলোঁ জুবিনদাৰ কাৰণে কিবা এটা কৰোঁ আৰু যিহেতু মই ক'ব লাগিব প্ৰথম কথা আসিফ জুবিন যতীন বৰা বুলি নামটোৱে আছিলে কাৰণ ই দুজনৰ অনুৰাগী আছিলে জুবিনদাৰো আছিলে যতীনদাৰো আছিলে আৰু সি আছিলে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ মই আছিলোঁ আৰ্য মহাবিদ্যালয়ৰ ছাত্ৰ সেইখিনি সময়ত মই আৰ্য মহাবিদ্যালয়ৰ সম্পাদকৰ পদৰ দায়িত্ব লৈ আছিলোঁ আৰু ভাৰ্গৱ দুৱাৰা আছিলে আনিছিলে তেনেকুৱা আমি কাম কাজবোৰ আৰম্ভ কৰিছিলোঁ তাৰপিছত যোৰহাটৰ এজন ল'ৰা আহিছিলে অজয়দাৰ লগত আছিলে ধীৰাজ বুলি ই সমগ্ৰ অসম ঘূৰি ই গোটেই সমগ্ৰ অসমত ঘূৰি ফেন ক্লাববোৰ বনাইছিল মাজুলী হওক লখিমপুৰ হওক ডিব্ৰুগড় হওক এতিয়া কিমান 2-3 জনৰ পৰা এতিয়া কিমান হ'ল ফেন 64টা আমাৰ ফেন ক্লাব আছে এতিয়া হয় মুঠ সদস্য কিমান এতিয়া লাখতকৈ ওপৰ ক'ব পাৰি লাখতকৈ ওপৰ হিচাপ নাই প্ৰত্যেকটো দিনতে আপোনাৰ
ল'ৰা ছোৱালী হয়। আহি আছে হয়। জুবিন দাক ভাল পায় হয়। ফেন ক্লাব বুলি বস্তু নহয় নিশ্চয় আৰু এনেদৰে আকুণ্ঠ মৰম আগবঢ়াই গৈছে জুবিন গাৰ্গক গৈছে। নিশ্চয় আমি কথা পাতিম আৰু চিন্ময় আছে এই মুহূৰ্তত আমাৰ সৈতে নমস্কাৰ। চিন্ময় কি গান শুনাব এই মুহূৰ্তত জুবিন গাৰ্গক কেনেদৰে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিব কি গানেৰে পোনপ্ৰথমে জুবিন দালৈ মোৰ অশেষ আন্তৰিক শুভকামনা থাকিল তেওঁৰ জন্মদিন উপলক্ষে তো তেওঁলৈ এটা গীত গাইছোঁ প্ৰীতিৰ ভাগটো ধৰ প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন ৰজনীৰ শুবা আঁতৰি গ'ল সুন্দৰৰে অনা কৰি মৰম আৱৰি ৰ'ল পখ দেখো শাৰদী জোনাক নামিছে অলকানন্দা আকাশ দেখো শাৰদী জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন থেংক ইউ ধন্যবাদ ধন্যবাদ সমীৰ 1992 চনত যি যাত্ৰা আৰম্ভ কৰিছিল জুবিন দাই অনামিকাৰ যোগেদি অনামিকাৰ পৰা চিলালৈ যি দীঘলীয়া সাংগীতিক যাত্ৰা চিনেমা জগততো তেওঁ অনবদ্য অৱদান আগবঢ়াইছে কেইবাখনো চিনেমাৰ পৰিচালনা কৰি অসমীয়া চিনেমা উদ্যোগকো তেওঁ আগুৱাই লৈ যোৱাৰ নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে এই মুহূৰ্তত এখন যদি চিনেমাৰ গীত এই মুহূৰ্তত শুনিব পাৰো নিবেদিতা জুবিন দাৰ মাইক্ৰোফোন হয় জুবিন দাই আচলতে এইটো বিৰাট এটা দুঃসাহস কৰিছিলে এখন মুভি আমাক উপহাৰ দিছিলে গতিকে আমি বিৰাট এক্সাইটেড আছিলোঁ সেইখিনি টাইমত কাৰণ জুবিন দাৰ মুভি তাতে আৰু আমাৰ হাৰ্ট থ্ৰব চ' তাতে গানবোৰ বিৰাট ধুনীয়া আছিলে আমি কাঞ্চনজংঘাৰ এটি গীত অকণমান গাবলৈ চেষ্টা কৰিম নিশ্চয় প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি আলসুৱা আদৰৰো পৰিসীমা তুমি মধু ভৰা আবেশে উতলা কৰে মন তুমি হাঁহিৰে সাৰিলা তাতে নুৰাম ধেনু ৰং প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি
আলসুৱা আদৰৰো পৰিসীমা তুমি তুমি কপাহি কুঁৱলী ফালি ৰুদালাহি মোৰ মন তুমি ৰূপালী জোনালী ৰাতি সজালাহি যৌৱন তুমি কপাহি কুঁৱলী ফালি ৰুদালাহি মোৰ মন তুমি ৰূপালী জোনালী ৰাতি সজালাহি যৌৱন অমিয়া সুৰৰ পৰশেৰে জুৰিয়া প্ৰাণৰ সপোনতে সানি দিলা সুৰভি প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি আলসুৱা আদৰৰো পৰিসীমা তুমি বহুৱাউসী বৰণী কৰি সজালাহি জীৱন সোঁৱৰণিৰে নিলিখি বচি কৰিলাহি উন্মন বহুৱাউসী বৰণী কৰি সজালাহি যৌৱন সোঁৱৰণিৰে নিলিখি বচি কৰিলাহি উন্মন দক্ষিণা দেশৰ বতাহেৰে সুষমা সুৰৰ শৰীৰতে সানি দিলা হেগুলি প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি আলসুৱা আদৰৰো পৰিসীমা তুমি সুন্দৰ আৰু এই গীতটি বাই ছবিখনে কিন্তু খলকনি আৰু আলোড়নৰ সৃষ্টি কৰিছিল যুৱ প্ৰজন্মৰ মাজত মই ৰূপমৰ কাষলৈ আহিছোঁ আকৌ এবাৰ ৰূপম যিহেতু ফেন ক্লাবৰ সৈতে জড়িত হৈ আছে কাইলৈৰ কাৰ্যসূচী আপুনি জনাইছে জুবিন গাৰ্গ বুলি ক'লে এগৰাকী খেয়ালী মনৰ শিল্পী হয় শিশুসুলভ চৰিত্ৰ তেওঁৰ মাজত লুকাই আছে গতিকে এইখিনি কথা আমি পাতিম ৰূপমৰ সৈতে কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে আমি এটা লৈছোঁ বিৰতি পুনৰ উভতি আহিম আমাৰ এই অনুষ্ঠানৰ মাজলৈ বিৰতিৰ পিছত আপুনি চাই আছে দ্য প্ৰাইম শ্ব' মই এইবাৰ আহিছোঁ ৰূপম আপোনাৰ কাষলৈ বিৰতিলৈ যোৱাৰ পূৰ্বে মই এটা কথা কৈছিলোঁ যে জুবিন দাক আমি সদায় জানো এগৰাকী খেয়ালী মনৰ শিল্পী লগতে শিশুসুলভ চৰিত্ৰ এটা তেওঁৰ মাজত লুকাই আছে যাৰ বাবে হয়তো তেওঁ নভবাকৈ বহুবাৰ বিতৰ্কৰ মাজতো সোমাই পৰিবলগীয়া হয় জুবিন দা সদায় অন্যতকৈ ব্যতিক্ৰমী জুবিন দা বিভিন্ন ধৰণৰ বাৰ্তাৰ দ্বাৰা মানুহক হুৱাব চেষ্টা কৰে বিভিন্ন ধৰণৰ কেইদিনমান আগতে এটা কথা কৈছিলে অসম বুলিলে কি বুজাম জুবিন দাই হঠাতে বাইট এটা দি দিছিলে যে অসম বুলিলে জুবিন গাৰ্গ বা নৰ্থ ইষ্ট বুলিলে জুবিন গাৰ্গ কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাৰ দ্বাৰা মানুহক হুৱাব চেষ্টা কৰে আৰু জুবিন দা অকল যে কেনেধৰণৰ কথাই কয় জুবিন দাৰ সকলো ক্ষেত্ৰতে দখল আছে সাহিত্য সংস্কৃতি অৰ্থনীতি ৰাজনীতি সকলো ক্ষেত্ৰতে জুবিন দাই বিভিন্ন ধৰণৰ কাম পদক্ষেপ হাতত লৈ আহিছে কেতিয়াবা বিভিন্ন ধৰণৰ কিন্তু তেওঁ পলিটিক্স বেয়া পায় কিন্তু কৈ আহিছে পলিটিক্স নকৰিবা বন্ধু তেওঁৰ ৰাজনীতি বেয়া পালেও মানুহজনে কিন্তু অসমৰ স্বাৰ্থত সদায় আগত আছে যে আমি এটা উদাহৰণ আমি ল'ব পাৰোঁ কা আন্দোলনৰ ক্ষেত্ৰতে আপোনালোকে চাওক সকলো বন্ধ ইণ্টাৰনেট বন্ধ কোনো বাৰ্তা দিব নোৱাৰে কিন্তু তাৰে আগমুহূৰ্তত জুবিন দা লতাশিলত উপস্থিত হ'বলৈ কৈছিল লাখ লাখ মানুহে কিন্তু চৰকাৰৰ কাৰফিউ ভাঙিও এই লতাশিল খেলপথাৰত উপস্থিত হৈছিল তাৰ পৰা আমি এটা কথা গম পাওঁ জুবিন দাৰ অনুৰাগী এই বৰ্তমান সময়ত আমাৰ অসমত কিমান আছে আমাৰ দৰে যুৱ প্ৰজন্ম কিমান আছে জুবিন দা যিদৰে ব্যতিক্ৰমী ঠিক সেইদৰে জুবিন দাৰ ফেন ক্লাবসমূহ কিন্তু ব্যতিক্ৰমী অসমত চাগে
আমাৰ জুবিন গাৰ্গ ফেন ক্লাবটো হৈছে এটা চৰকাৰৰ দ্বাৰা পঞ্জীভূত এটা মানে ফেন ক্লাব। ইয়াৰ নিৰ্দিষ্ট সংবিধান আছে আৰু সংবিধানৰ নীতি আদৰ্শ মানি আমি সদস্য ভৰ্তি কৰা হয়, এনেকুৱা বিভিন্ন ধৰণৰ পন্থা আমাৰ আছে। আৰু কিন্তু এই লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, জুবিন দা ফেন ক্লাবৰ যিবিলাক কাৰ্যসূচী সেইবিলাক কিন্তু অন্যতকৈ পৃথক। এটা কথা ক'ব লৈছোঁ, মই যিহেতু ব্যক্তিগতভাৱে মই বাইহাটা চাৰিআলি নিকটৱৰ্তী এখন গাঁৱৰ ল'ৰা, সেই অঞ্চলত বাইহাটা চাৰিআলিতে পদপথত মানে কেইজনমান ভিক্ষাৰীয়ে ভিক্ষা খুজি থাকে। সেই ভিক্ষাৰী কেইজনক বাইহাটা চাৰিআলি যিটো জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা কি কৈছে, এটা ৱেইট জোখা মানুহৰ ওজন জোখা যন্ত্ৰ এটা কিনি দিছে। তেখেতে ওজন জোখা যন্ত্ৰটোৰ ওচৰত বহি থাকে। এতিয়া কোনো ব্যক্তিয়ে যদি ওজন জোখে, সেই ওজন জোখা যন্ত্ৰটোত ওজনতো জুখিব পাৰিলে, প্লাছ তেখেতে কিবা এটা অৰিহণা দিলে, 5 টকা বা 10 টকা ল'লে। ঠিক আছে, ব্যক্তিগৰাকীয়ে মানে কি এক প্ৰকাৰৰ তেখেতে যিটো ভিক্ষা খোজা পন্থাৰ পৰা আনি পেলাই তেখেতক কৰ্মত মনোনিৱেশ কৰালে। ঠিক আছে, আন এজন ব্যক্তি দেখিছিলোঁ, মই এইটো স্থানটো মই পাহৰি গ'লোঁ, তেখেতে মানে এইটো যে আমাৰ শাৰীৰিকভাৱে বিকলাংগ হ'লে এখন চাইকেল চলায়, সেই চাইকেলত তেখেতে মানে চলাই ভিক্ষা বিচাৰি থাকে। ঠিক সেইকাৰণে জুবিন গাৰ্গ ফেন ক্লাবৰ ল'ৰাকেইজন মানে নিজৰ বিভিন্ন ধৰণৰ পৰা পকেটৰ পৰা পইচা উঠাই পেলাই তেখেতক এই চাইকেলখনতে বিভিন্ন ধৰণৰ দোকান এখনৰ ব্যৱস্থা কৰি দিলে। চাইকেলখনক বিভিন্ন ধৰণৰ সজাই পেলাই তাত চিপছ, চকলেট বা অন্যান্য কিবা সামগ্ৰী, পানী বটল এনেকৈ বিক্ৰী কৰিব পৰা ব্যৱস্থা কৰি দিলে, যাৰ ফলত ব্যক্তিগৰাকীয়ে মানে কি ভিক্ষাৰ পৰিৱৰ্তে কৰ্মৰ প্ৰতি তেওঁ মনোনিৱেশ কৰিব পাৰিলে। এনেধৰণৰ বিভিন্ন ধৰণৰ জুবিন দা যেনেকৈ ব্যতিক্ৰম, ঠিক জুবিন গাৰ্গ ফেন ক্লাব সদায় অসমত পৃথক আৰু ব্যতিক্ৰম আৰু নিশ্চয়। আৰু এইদৰে তেওঁ মানৱ দৰদী হিচাপে পৰিচয় দাঙি ধৰি আহিছে। আৰু জুবিন গাৰ্গৰ এই অনুপ্ৰেৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ফেন ক্লাবে এনেকুৱা ধৰণৰ সামাজিক কাম কাজকে নিজকে ব্ৰতী ৰাখিছে, এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। মই এইবাৰ গান শুনিম, আকৌ আমি গানৰ মাজলৈ আহিছোঁ। এইবাৰ চিন্ময় আৰু নিবেদিতাৰ কণ্ঠত এটা গান শুনিম। এইবাৰ ৰামধেনু বোলছবিৰ জুবিন দাই গোৱা আৰু শ্ৰেয়া ঘোষাল মেমে গোৱা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু, ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু, ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু, এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো, মিঠা মিঠা সপোনে দি থকক সলাব জানো, ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু, ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু, সৰু ঘৰখনি হ'ব শুৱনি তোমাৰে মোৰে মিলনৰে, ওঠৰে পাহিত এধানি হাঁহিত নোহোৱা হ'ব বেদনা যে, লোৱা সাৱতি মোক বুকুতে নেলাগে নিলিখো কাহিনী, আধা মই আধা তুমি, প্ৰণয়ৰে খিলা পাততে আছো দুয়ো আমি, ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু, ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু।
থেংক ইউ ধন্যবাদ অতি জনপ্ৰিয় এটা গীত ৰং বোলছবিখনৰ আৰু জুবিন গাৰ্গক যদি আমি চাওঁ সংগীত পৰিচালনাৰ ক্ষেত্ৰত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে 24খনৰো অধিক ছবিত তেওঁ সংগীত পৰিচালনা কৰি অসমৰ ৰাইজক বহু সুন্দৰ সুন্দৰ গীত উপহাৰ দিছে আৰু এটা গীত শুনো নেকি এবাৰ দীপাংকৰ আছে দীপাংকৰ আৰু নিবেদিতা আছে আৰু চিন্ময়ী আছে আটাইকেইটাই একেলগে হয় আবেলি রে রোদালি ধীরে ধীরে হেরাই যায় আবেলির রোদালি ধীরে ধীরে হেরাই যায় আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি চলে হেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বাচাও লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন তৰালি মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ তোমাৰ সতে একেলগে চাই ৰোৱা তৰাতি নিবিচাৰোঁ মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ তোমাৰ সতে একেলগে চাই ৰোৱা তৰাতি নিবিচাৰোঁ ডাৱৰৰ ফাকে ফাকে ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বাচাও লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন তৰালি সুন্দৰ ধন্যবাদ ধন্যবাদ ইমান সুন্দৰ গীত আমি শুনি থাকিলেও হেঁপাহ নপলোৱা গীতবোৰ জুবিনদাৰ আৰু গীত শুনিম কথা পাতিম পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আমি দ্য প্ৰাইম শ্ব'ৰ শেষ অংশলৈ উভতি আহিছোঁ সময় হাতত বেছি নাই আমি গান শুনিম জুবিনদাৰ কিন্তু তাৰ পূৰ্বে মই আজাদ আপোনাৰ কাষলৈ আহিছোঁ জুবিনদাৰ বহু কথাই আমি পাতিলোঁ জুবিনদাৰ কথা বা গানৰ কথা কৈ শেষ কৰিব নোৱাৰি কিন্তু তাৰ মাজতে জুবিনদাৰ শাৰীৰিক অসুস্থতাই কিন্তু আমাক সকলোকে উদ্বিগ্ন কৰি তোলে হয় বাৰু কিন্তু কাৰণ তেওঁ দিন ৰাতি একাকাৰ কৰি সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি আছে তেওঁক যেতিয়া তেওঁৰ
শৰীৰৰ বিষয়ে আমি যেতিয়া অৱগত কৰোঁ দাদা আপুনি অলপ ৰেষ্ট ল'ব লাগে যিহেতু আপোনাৰ শৰীৰটো বিশেষ ভাল নহয় তেতিয়া তেওঁ সদায় এটা প্ৰশ্ন এটাই উত্তৰ দিয়ে আমাক মই অসমৰ ৰাইজক কি দিছোঁ অথবা তহঁতক কি দিছোঁ মোৰ কাৰণে সকলো পাগল মোক ভাল পায় মোক সকলো কৰে কিন্তু মই অসমৰ ৰাইজক কি দিছোঁ সেই বুলি কৈ তেওঁ কষ্ট কৰে তেওঁ সাংস্কৃতিক জগতখনৰ হওক বা সমাজখনৰ কাৰণে হওক বা প্ৰকৃতিৰ কাৰণে হওক তেওঁ কষ্ট কৰে তেওঁ কয় মই দি যোৱা বস্তুটোৱেই সেইটোৱে গ্ৰহণ কৰিব তলৰ যিখিনি উঠি আহিছে বা মোৰ আদৰ্শ যিখিনি লৈ আছে যেনেকুৱা তোমালোকে ফেন ক্লাবে আদৰ্শ লৈ আছে বা তেওঁৰ সাহসত আজি হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে আমাৰ গীত গাবলৈ যিহেতু অসমৰ ছবি জগতখন বা অসমৰ সাংস্কৃতিক জগতখন বিশাল ডাঙৰ নহয় কিন্তু এইখনত প্ৰথমবাৰ সাহস কৰি অসমৰ যিটো ছবি জগতখন বহু তললৈ গৈছিলে আৰু জুবিন দাই সাহস লৈ অসমত এখন বিগ চিনেমা আনিছিল আৰু তাৰপিছত ৰত্নাকৰ আহিলে কাঞ্চনজংঘা আহিলে হয় লকডাউনৰ কাৰণে অসমীয়া দৰ্শকক চিনেমা হললৈ যাবলৈ বাধ্য কৰিলে তেতিয়া জুবিন দাই এটাই কৈছিলে শ্লোগান এটা আছিল আমি দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেই শ্লোগান গীতটোৰে আজি অসমৰ যুৱক যুৱতী বা অসমৰ ৰাইজ আগবাঢ়ি থাকে সকলো সময়ত চিনেমা চাবলৈ আৰু সেইটোৱে অসমৰ সাংস্কৃতিক জগতখনৰ বাবে তেওঁ সদায় কষ্ট কৰি আছে নিশ্চয় সাংস্কৃতিক জগতখনৰ উত্তৰণৰ বাবে ছবি উদ্যোগ সংগীতৰ উদ্যোগ সকলোকে উত্তৰণৰ বাবে তেওঁ অহৰ্নিশে কাম কৰি আছে কিন্তু আপোনাৰ 11টাতে ঘৰত গুচি যায় তেওঁ ৰেষ্টত অলপ লৈছে য'ত আগতে আপোনাৰ 10টালৈ গীত গাইছিলে এতিয়া আপোনাৰ 2টা বা 3টা গীত গায় নিশ্চয় নিশ্চয় শৰীৰৰ প্ৰতিও যত্ন ল'বই লাগিব নিশ্চয় আমি অনুষ্ঠান সামৰিব লাগিব জুবিনদাৰ এটি গীতেৰে আমি অনুষ্ঠান সামৰিম যিহেতু জুবিনদাই বহুত ধুনীয়া ধুনীয়া গান আমাক উপহাৰ দিছেই তাৰে মাজৰে শিশু এলবামৰ এটি খুব ধুনীয়া গীত জংকী বৰঠাকুৰ বা আৰু জুবিনদাই গোৱা আমি সকলোৱে এবাৰ গাবলৈ চেষ্টা কৰিম ঠিক আছে তুমি চালে জানা তুমি চুলে জানা মেঘালী সপোনে বাগৰ সলাই তুমি চালে জানা তুমি চুলে জানা মেঘালী সপোনে বাগৰ সলাই আউশীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰ'দেশতে তুমি আহিবাই দিনৰ ৰং দিবা দুচকুত মৰমেৰে বুকু পচাই মুগ্ধ হিয়া মোৰ কোনে চুই যায় মুগ্ধ হিয়াত ৰৈ কোনে চুই যায় বুকুতে অগনি জ্বলাই দীপাংকৰ নিবেদিতা চিন্ময় ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় নাই আমি অনুষ্ঠান সামৰিব লাগিব এইখিনি সময় আমাক দিলে জুবিনদাৰ সৰু বৰ সকলো কথা এইখিনি শ্বেয়াৰ কৰিলে আমাৰ লগত আমাৰ দৰ্শকৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান সামৰিছোঁ পুনৰবাৰ জুবিন গাৰ্গক আগতীয়াকৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002